নহয় ফাকুৱা নাই শুনা ভিডিঅ'টো উঠাই চোৱা চাওঁ কি বনাইছে চাওঁ কোন বমা কলৈ গ'ল জলদি আহিব নি পাইছে এতিয়া এইখিনি জেং দিয়া কামটো কৰিব পাৰিলোঁ আজিৰ দিনটোৰ বাবে এটা নতুন কাম কৰিলোঁ চাওক আপোনালোকে আজি আপোনালোকে ফাকুৱা গম পায় ফাকুৱা দিনাখন আপোনালোকে ওলৈ তলৈ মটৰচাইকেলখন লৈ গালত ৰং সানি তাৰ গালত ৰং সানি সুবিধা লৈ আপোনালোকে ঘূৰি ফুৰিছে মই কৈছোঁ এইবোৰ কাম চাওক এবছৰ ডেৰ বছৰমান হ'ল এই পুখুৰী পাৰত মই সেই লগাইছিলোঁ টেঙা পুলি লগাইছিলোঁ এই যে মানুহজন দেখিছে এই মানুহজন আগতে আমাৰ ঘৰত কিমানমান চেনিমদা থাকিলে বা আমাৰ ঘৰত 8 মাহমান থাকিলে অঁ দা এই আমাৰ চিনেমদা কথা চথা পাতিছোঁ এতিয়া আপোনালোকৰ ঘৰতে আছে ন অঁ এই আমি লক্ষীবাৰী গৈছিলোঁ এই মিণ্টু শইকীয়া ওচৰৰ পৰা আহিলোগৈ এই এনেই আৰু কথা চথা পাতি আহিলোগৈ ফাকুৱা খেলি আহিলোগৈ ইয়াত গাঞ্জা চাঞ্জা খাবলৈ পায় নাই ইয়াত গাঞ্জা খাবলৈ দিয়ে নাই এজনক হয় নি বেমাৰ হ'ল নি মা ইয়াৰ পৰা গ'লগে নে আছে খবৰ কোন এইজন হ'ল সেই টেঙানী হপায় টেঙানী মই ঘৰলৈ গৈ পাইছোঁ মোৰ চাউদাং পঠা মোৰ সেই মাইনা ঘৰ ওচৰত অঁ আগতে আমাৰ ঘৰত আছিলে এতিয়া লগ পাইছোঁ কথা পাতিছোঁ ভালকৈ থাকিব একে ঘৰতে থাকিব লাগে ভালকৈ কাম চাম কৰিব লাগে য'তে ত'তে বগাই ফুৰিলে বেয়া একে ঘৰতে কাম কৰিব ধুনীয়াকৈ কি কি কাম কৰিব লাগে কি কাম কৰিব লাগে আমাৰ কেতিয়াবা যাব আকৌ যাম বাৰু যাব লাগিব বিহু চিহু যাব দেই যাব দেই পুৰা আমি গানটো পুৰা দিওঁ ন বাগানত কি কব থাকে থাকক দেই এইটো হ'ল আমাৰ বৰমা ঘৰ বৰ্তা বৰমা ঘৰ মানে এইটো বৰ্তা বৰমা এনেকুৱা হ'ল আমাৰ বংশ বৰ্তা বৰমা বাকী কিছুমানবোৰ এনেই বৰ্তা বৰমা পাতি লওঁ তই নবৌ সোমাই গৈছো দেই কি মাংস নহয় ফাকুৱা নাই শুনা ভিডিঅ'টো উঠাই চোৱা চাওঁ কি বনাইছে চাওঁ কোন বমা কলৈ গ'ল অমিতা চাওঁ কোন অমিতা দেখাই নে কলৈ কি বুলি কয় বোলে জান্দা হৈ গৈছে অমিতাও কি শাক এই নম্বৰ ঠাণ্ডা পানী অকণ দিয়ক অমিতা আলু এই ছোৱালীকেইজনী মই ক'ৰবাত দেখিছিলোঁ এদিন ৰাস্তাত দেখোঁ কেতিয়াবা বেগ চেগবোৰ ওলমাই ওলমাই পিঠিত লৈ যায় ক'বলৈ যায় সিহঁতি জানো অঁ কাইলৈ নিমন্ত্ৰণ কৰিবলৈ আহিছোঁ কাইলৈ পৰা একদম এইখিনি গোটেই দিন ৰাতিপুৱা নকওঁ আজি ক'লো আৰু মই আকৌ ফোন কৰিলোঁ নাই আৰু ঘৰত ক'বলৈ আহিছোঁ ন ফুৰিবলৈ গ'লে যাব নালাগে যদি নেযায় আপুনি যাব আজি আমাৰ ঘৰত চন্দ্ৰগ্ৰহণ লাগিছে কথাষাৰ মই এইটো কাৰণে ক'লোঁ আমাৰ ঘৰত লগা নাই সেই ওপৰত লাগিছে চাগে মেঘৰ ওপৰত মেঘৰ ওপৰতে লাগে নে মাটিৰ তলতে লাগে নে ক'ত লাগে গম নাপাওঁ কোনটো গ্ৰহত কোনটো নক্ষত্ৰত লাগে গম নাপাওঁ কিন্তু এইটো কাৰণে এই কথাষাৰ ক'লোঁ যে আমাৰ ঘৰত চন্দ্ৰগ্ৰহণ লাগিব বুলি মায়ে অলপ আগত কি বুলি ক'লে গম পায়নে ভাতটো বোলে খাই লওঁ নে কি বোলে 10:30 পিছত বোলে চন্দ্ৰগ্ৰহণ লাগিব ভাত খাব নাপায় বুলি কৈছে মানে কি হ'ল মাৰ হাতত যে এটা ডাঙৰ মোবাইল আছে সেই মোবাইলটোত মানে ভিডিঅ' চাই থাকে কেতিয়া ভাত খাব লাগে কি কথা কি বতৰা মোবাইলত অলপ ছেকেণ্ড কিবা এটা শিকিছে ছেকেণ্ড মোৰ এনেকুৱা লাগিছে মই ভাল কথা তেতিয়া ভাতটোকে খাই লওঁ মই সেইটো কাৰণে কৈছোঁ আজি আমাৰ ঘৰত চন্দ্ৰগ্ৰহণ লাগিলে এনেইতো আমাৰ ঘৰত ভাত খাবলৈ ৰাতিপুৱা 9টা নহয় মই মিছা কথা কৈছোঁ 10টা 10:30 11টা বজাত ৰাতিপুৱা ভাত হয় আৰু আজি সেই 9:30 বজা নাই ভাত খাবলৈ হ'লেই আৰু একো নাই ভাত পানী খাই লওঁ কামলৈ যামগৈ ৰাতিপুৱা ভাত নোখোৱাৰ আগতে সেই ৰাতিপুৱা মই চাপ দি তিয়াই থোৱা সেই কাপোৰ কানিখিনি মই পিন্ধা মোৰ হ'ব ধুলোঁ
প্ৰথমতে চাৰ্ফ দি মই তিয়াই থৈছিলোঁ, তাৰপিছত খচি পেনানি এচাৰি পেনানি ধুই পখালি মেলি দিলোঁ। আৰু এতিয়ালৈকে মই ৰাতিপুৱা ভাত খোৱাই নাই, গতিকে ৰাতিপুৱা ভাতটো খাই লওঁ। জলদি লাগিব নি? পাইছে খাওক। আমাৰ অখণ্ড ভাগত পাঠ হৈছে নহয়, এতিয়া মাছ মাংস একদম একেবাৰে নহ'ব। ইনোতো নাই বাৰু আমাৰ ঘৰত। মাতটো নোযোৱালৈকে নুশুনালৈকে বোলে একোটা খালেও হেৰি নাপায়। মাত নুশুনালৈকে খাব পাৰে নি? সেইটো মিনুদা সেইটো কথা নহয় নহয়। আপুনি যিটো কথা কৈছে মই পইচা দিয়াই নাই, আজি দিব লাগিব। চাওক, মাত শুনা নুশুনা কথা নাই। আপুনি মাত শুনিলেও খাব পাৰে, সেইটো নিজৰ কথাহে আচলতে। আপুনি এতিয়া কৈছে নি মাত শুনিলেহে নাখাব লাগে, সেইটো কথা নহয়, আপোনাৰ নিজৰ কথা। আমাৰ ঘৰ কিনাৰতো যদি নামঘৰটো হয়, আপুনি খাই নাখায় সেইটো নিজৰ কথা। নিজৰ কথা খাওঁ নোখোৱা নিজৰ কথা। এইভাবে মাৰিব নালাগে মিনুদা, জোঙালিব নালাগে, পুতি দিম। ভাত পানী খাই বৈ পালোহি এই বাৰী। মানে কি হ'ল, এতিয়া য'ত আছো নহয় আমি, হ'ব খানাই নাই, থৈ দিয়ক আপুনি খানি দিব। মানে কি হ'ল, এতিয়া ভাতকেৰেলা গছ ওলাইছে, মই ভাবিছোঁ এইখিনিত হেন্দালিখন নিদিওঁ, জেঙকে পুতি এনেকৈ দি দিওঁ, ওপৰলৈ বগাই যাব, ভাতকেৰেলা লাগিলে ছিঙি খাম। গছ ওলাইছে সেইটো কাৰণে ভাবিলোঁ দি দিলে ভাল আৰু, হয় নাই? ভাল আৰু এদিন লাগিব, জেংডাল দিলেহে লাগিব, এনেই মাটিতে বগাই লাগিব, ফটকনে গছডালকে কাটি পাম। এতিয়া চব গাঁত খান্দিব লৈছোঁ, এইবোৰে ভাতকেৰেলা পুলি চক, এইটোহে। আৰু এনেকৈ ওলাই আছে ক'ৰবাত ক'ৰবাত, জেং দি দিওঁ। আৰু মানে কি, এইডোখৰ জেগা মোক খন্দা কথা আছে, ফিচাৰীটো খন্দা হ'লে মানে কি হেৰালিখন দিলে লোকচান হ'ব নহয়, সেইটো কাৰণে আজিৰ দিনটো আকৌ এনেই যাব নহয়। এতিয়া এইখিনি জেং দিয়া কামটো কৰিব পাৰিলোঁ, আজিৰ দিনটোৰ বাবে এটা নতুন কাম কৰিলোঁ। চাওক আপোনালোকে, আজি আপোনালোকে ফাকুৱা গম পায়, ফাকুৱা দিনাখন আপোনালোকে ওলৈ তলৈ মটৰচাইকেলখন লৈ গালত ৰং সানি তাৰ গালত ৰং সানি সুবিধা লৈ আপোনালোকে ঘূৰি ফুৰিছে। মই কৰিছোঁ এইবোৰ কাম। চাওক, ভাতকেৰেলা গছ ধুনীয়াকৈ ওপৰত উঠিবলৈ জেং লগাই দিছোঁ। এইখিনিত আছে গছ, সেইখিনিতো আছে, সেইখিনিতো আছে, য'ত য'ত জেং দেখিছোঁ। অকল এইখিনিত বুলিয়ে নহয়, সেইফালেও ভাতকেৰেলা হেন্দালি আছে, সেইফালেও আছে, সেইফালেও আছে, কুন্দুলি গছ আছে, যিমান পাৰোঁ লগাইছোঁ আৰু। তাৰপিছত মিনুদাক মই পঠিয়াই দিলোঁ ঘৰলৈ। ঘৰলৈ মানে কি, সেইফালে শুকান গোবৰ আছে বোলে, আপুনি ভাৰ পাচিত কিবা নকৰি যাওক, এতিয়া গোবৰ আনি ইয়াত ছিটিয়াই দিম, মানে দি দিম। তাৰপিছত এই পুখুৰী পায়ে পায়ে মানে কি টেঙা গছ ৰুইছিলোঁ, টেঙা গছ মৰি গ'ল। মই ভাবিছোঁ টেঙা পুলি আছে, টেঙা পুলি উঠাই আনি ৰুই দিম। আজি প্লেন এইটো। আৰু জেওৰা খৰি অলপ য'তে ত'তে পৰি আছে, সেই জেওৰা খৰিখিনি ঘৰলৈ নিব লাগিব। প্লেনটো এইটো, আমি এনেকৈ ধৰণে কাম কৰোঁ। আপোনালোকেও কৰক, আপোনালোকেও হ'ব। এতিয়া চব কল লাগি আছে, নতুনকৈ কল লাগিছে বাৰু, 1 2 3 4 5 6 86 মালভোগ কল হয়। এই যে পুখুৰীৰ পায়ে পায়ে আপোনালোকে চব, এই পুখুৰী পায়ে পায়ে যে আপোনালোকে কলগছবোৰ দেখিছে, এই কলগছবোৰ মই লগোৱা। 1 2 3 4 5 আহি লাগিছে। এইবোৰ মানে কি হ'ল, এতিয়া কল ওলাই হৈ গ'ল নহয়, আৰু ইয়াত কল নোলায় আৰু, কল নবনে আৰু, গতিকে এই কলডিলটো মই ভাঙি দিব লাগিব। এতিয়া মই ভাঙি দিলোঁ নহয়, এই কলথোপা মানে বহুত সোনকালে বুঢ়া হ'ব। নহ'লে কি হ'লহেঁতেন, যদি এই কলডিলটো পাৰি নিদিলোহেঁতেন নহয়, এই কলডিলটোলৈ মানে কি শক্তিকণ পঠিয়াই থাকিলেহেঁতেন, ৰসবোৰ মানে যিমানখিনি দিব লাগে আৰু বুঢ়া হ'বলৈ বা ডাঙৰ হ'বলৈ। এতিয়া এইটোৱে নাপায়, সেইটো এতিয়া মাটিত পৰিলে, বাকী এতিয়া যিমান পাব লাগে সেই কলখিনিয়ে পাব, বুজিলে? মই নাজানো দেখি শিকাই দিছোঁ আপোনালোকক। এবছৰ 1.5 বছৰমান হ'ল, এই পুখুৰী পাৰত মই হেৰি লগাইছিলোঁ, টেঙা পুলি লগাইছিলোঁ। ভালেমান জেগাত লগাইছিলোঁ, 12 ফুটৰ আঁতৰে আঁতৰে। এতিয়া কি হ'ল, কিছুমানবোৰ মানে মৰি গ'ল। এতিয়া য'ত মানে মৰিছে, আমি মিনুদা আৰু মই তাত খুলি খান্দিছোঁ। আমাৰ ভাল জাতৰ টেঙা সঁচ আছে, সেই টেঙাবোৰ উঘালি আনি ইয়াত ৰুম, হয় নাই? এতিয়া বতৰ চতৰ পৰিব, ধুনীয়াকৈ বাচি আহিব। আমি মানে কি আৰু উঘালি আনি লগাব লাগে। কিছু সময় মানে কি পুলিটো ডাঙৰ হোৱালৈকে অলপমান আপডাল কৰিব লাগে, তাৰপিছত নিজে নিজে ডাঙৰ হ'ব, হয় নাই? নিজে নিজে আপোনালোকে কৰক। মই টেঙা বিকি বহুত দিন নহয়, কিছুদিনৰ আগত পইচা পাইছোঁ। আৰু এইবোৰ মাটি এনেই আছে, কলগছ আছে, তামোল গছ আছে, ইয়াত শাকৰ খেতি কৰিছোঁ, এইফালে আনাৰসৰ গছ লগাই থৈছোঁ। মিছা নকওঁ বন্ধুসকল, মিছা নকওঁ এইবোৰ চব। আৰু মুখৰ আগত এইফালে হালধি দিয়া আছিলে, এইবোৰ খান্দিলোঁ, ঘৰত আছে হালধি, মই দেখুৱাই নাই, সেইবোৰ দেখুৱাবলৈ পাহৰিছোঁ। আমি টেঙা পুলি লগাবলৈ এতিয়া পুলিবোৰ মিলাই আছোঁ, ৰুই থৈ দিওঁ মানে সময়ত লাগিব, আমাৰ লগাই থ'বহে লাগে। 12 ফুটৰ আঁতৰতো আমি
জেগাবিলাক চিলেকশ্যন কৰি আছোঁ এইবিলাক দেখি আগতে মানে লগাইছিলোঁ মৰি গ'ল যে এইখিনিতে আগত লগাইছিলোঁ মানে মৰি গ'ল নহয় সেইটো কাৰণে আকৌ এতিয়া নতুনকৈ লগাওঁ এইখিনিতে গাঁত এটা খান্দিব মানে খৰি এটা খান্দিব টেঙা পুলি ৰুবলৈ আৰু মানুহজনে এইখিনিত এতিয়া খান্দি আছে এইটো এটা টেঙা পুলি চাওক বাচিছে হ'ব সেই খুঁটিটো মাৰি দিছোঁ যে সেই খুঁটিটো মাৰি সেইখিনিতে খানক এটা খুঁটিটো মাৰি দিয়া জেগাতে আৰু এয়া চাওক কল মই লগোৱা কল কল লাগিছে চাওক কলডিল কি ধুনীয়াকৈ এটা লাগিছে কলজোপা চাওক চব মই লগোৱা এইজোপা কল চাওক মই লগোৱা দেখিলে মই লগোৱা দেখি মই কৈছোঁ দেই মই ফিতাহি মৰা নাই এইবোৰ চাওক আনাৰসৰ গছ এইফালে আছে এনেকৈ ৰুই থাকোঁ কিমান ধুনীয়া কল চাওক ইয়াৰ কল যদি মই কাটি ঘৰলৈ লৈ যাওঁ খাওঁগৈ যদি কিমান মজা লাগিব আৰু তাৰপিছত এইটুকুৰা কল আছিলে এইটুকুৰা বিক্ৰী কৰিলোঁ কলপুলি ওলাইছে এইবোৰ কাটিম বাৰু এটা পুলি ৰাখি বাকীখিনি কাটি পেলাম তাৰপিছত কল সেইফালেও লাগি আছে এই পুখুৰীটো পাওঁতে বহুত কিবা কিবি খেতি কৰিবলৈ লৈছোঁ এনেই মানে জেগা পেলাই নথওঁ খেতি কৰোঁ আমি দুয়োটাই লগ লাগি মানে মই আদেশে দিছোঁ দেই মিণ্টু দাক কৈছোঁ আমুকত খান তামুকত খান এই যে মই বাঁহডাল লৈ গৈছোঁ এইডাল নল 12 ফুটে খুলি খান্দিবলৈ দিছোঁ এতিয়া মানে কি টেঙা আমাৰ ঘৰতে পুলি আছে পুলি মানে এনেকৈ ওলাই আপোনালোকে গম পায় নহয় আপোনালোকৰ ঘৰতো যদি টেঙা আছে এজোপা যদি আপুনি পুলি সৰহ কৰিম বুলি ভাবিছে কৰিব পাৰে গছৰ ডালটো মানে কি লেচু গছৰ ডাল কেনেকৈ ধৰে আপোনালোকে নিশ্চয় জানেই তেনেকৈও ধৰিব পাৰে তেনেকৈ ধৰিলেও বহুত সোনকালে লাগে আৰু সেইটো যদি আপোনালোকে কৰিব নোৱাৰে সেই টেঙা ডালবোৰ হাওলাই নিব ওপৰৰ পৰা হাওলাই আনি মাটিত লগাই দিব মানে কিবা কোচ মাৰি এনেকৈ মাটিয়ে পুতি দিব বহুতকেইটা 10-15টামান ডাল যদি আপুনি মাটিত তেনেকৈ পুতি দিয়ে নহয় সেই তাৰ পৰাই পুলি ওলাব সেই আমাৰ যে সেই পুলিখিনি যে সেই তেনেকৈ ওলাব মই আপোনালোকক কৈ লৈছোঁ যদি আপোনালোকে নাজানে জনাসকলে জানে আৰু খালি আপোনালোকে এইটো প্ৰশ্ন মোক উত্তৰ নিদিব যে আমাক অকৰা বনাইছোঁ নি চবেই নাজানে নহয় ন চবেই নাজানে নহয় বন্ধুসকল চবেই নাজানে আপুনিহে জানে আপোনালোকৰ ঘৰৰ বাকী মানুহখিনিও আপুনি সুধি চাওকচোন নাজানে নহয় মই আপোনালোকক পুনৰ কৈছোঁ টেঙা গছজোপা যদি ভাল টেঙা আপোনালোকৰ ঘৰত আছে সেই টেঙাৰ যদি সঁচ কৰিম বুলি ভাবিছে আপোনালোকৰ খালী জেগা যদি আছে লগাব পাৰে এইটো ছিজন হ'ল ধুনীয়া এটা ছিজন আহিছে আপোনালোকৰ ঘৰত থকা সেই টেঙা ডালবোৰ ধুনীয়াকৈ হাওলাই নি মাটি দি পুতি দিব অলপ মানে বহুত পুতি দিব নালাগে অলপ মানে ঢাকি দিব মাটি দি দিব সেই মাটি দি দিয়া জেগাডোখৰত শিপা ওলাব শিপা হৈ নতুনকৈ গছ সৃষ্টি হ'ব আৰু সেই শিপা ওলালে আৰু গছ ওলালে আপুনি কাটি আনি খানি আনি বেলেগ জেগাত লগাব পাৰিব এটা বুদ্ধি সেইটো বুদ্ধি মই পাৰিলে এদিন দেখাই দিম বাৰু মিনিট ৰাখি কওক সেই ঘৰৰ ওচৰত লোহা চিপলাংডাল আছে লৈ গৈ যাওক কোখন দিয়ক মই লৈ যাওঁ কাজি নেমু গছ আৰু ইয়াতে ভালেমানকেইটা পুলি ওলাই আছে ভালেমানকেইটা মানে মই দেখাইছোঁ ৰ'ব এইবোৰ চাওক এনেকৈ যদি এইখিনি চাফা কৰিলোঁ নহয় সেইটো হৈ গ'ল এটা পুলি আৰু এনেকৈ মানেকৈ আছে আৰু মানে মই আপোনালোক কেনেকৈ দেখুৱাম হাবি হৈ আছে নহয় চাফ চিকুণ কৰি ইয়াৰ পৰা এতিয়া 6টামান পুলি উঘালিব লাগিব তালৈ নিব লাগিব লগাবলৈ এইখিনিৰ পৰা 6টামান পুলি উঘালিম এইবোৰ চাওক এইবোৰ আছে এইবোৰ ইয়াৰ হাবি হৈ আছে ন আপোনালোকে ভালকৈ নেদেখিব দেই এইবোৰ ভাল কাজি নেমু গছ ইয়াৰ পৰা এতিয়া খান্দি কৰি ধুনীয়াকৈ